জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগে ৰহস্য ফাদিল হৈ গল বিজেপি দলৰ কিছুমান নমুনা আৰু সেই নমুনাসমূহৰ ভিতৰত আছে বিজেপি দলত নাই কি নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে আৰু বিজেপি দলত নাই কি আমি আগতে মুখে মুখে কৈছিলুহে যে বিজেপি দলত চুৰ ডকাইতৰ পৰা আদি কৰি ধৰ্ষণকাৰী বলৎকাৰী ৰেপাৰ সকলোখিনি উপলব্ধ বিজেপি দলত আৰু ঠিক একদম সঁচাকৈ প্ৰমাণ হৈ গল আৰু কেনেকৈ প্ৰমাণ হৈ গল যেতিয়া শ্যাম কানু আৰু সিদ্ধাৰ্থৰ শৰ্মা বুলা হেতুক যেতিয়া বসাবলৈ চেষ্টা কৰিছে আৰু এতিয়াহে উলালে গুমৰ ফেক্টটো যে সিদ্ধাৰ্থ শৰ্মা বুলা হেতু হেনো কিবা বিজেপি দলৰ কিবা কৰ্মী আৰু এতিয়া তেওঁলোকে কৈছে যে কৰ্মী নহয় কিন্তু তেওঁলোকৰ লগত মিটিংে মাটিংে তাত বহি থকা স্পষ্টকৈ ফটোবিলাক হয়তো আপোনালোকে সোশ্যাল মিডিয়াত দেখিবলৈ পাইছে আৰু শ্যাম কানু মহন্ত যে ইয়াৰ লগত সম্পূৰ্ণ জগৰীয়া তেও যে এটা লাইভ আহি উলংগ বাবাই কৈছে যে মই মাটিলে জানো কিবা ভুল হ'ব পাৰে মই মাটি নিছো কিন্তু তেও সেই তাত জুবিনে যত খানা খাবলৈ গৈছিলে কোত কি কৰি আছিল সকলোখিনি তেও গম পায় আৰু সেই তথ্য ফাদিল কৰিছে তাৰ সভাপতি এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ নে কি হেজনে আৰু আপোনালোকৰ মাজলে মই হেতু ভিডিঅ' আগবঢ়াই দিম কাৰণ কিছুমান প্ৰমাণ লাগিব নহয় জানো আৰু হেতিয়া এনেকুৱা হৈছে আপোনালোকে গম পাইছে অজয় ফুকন আৰু মামায়ে কিছুমান এনেকুৱা ফকটিয়া কথা কয় অজয় ফুকন আৰু তেও কৈছে যে অজয় ফুকনে সাবুৱাৰ পৰা নে কৰ পৰা তেও কংগ্ৰেছৰ হৈ খেলিছে কংগ্ৰেছৰ হৈ খেলিলে কি মানুহে ন্যায় দাবী কৰিব নোৱাৰে নেকি তেন্তে হলে শ্যাম কানুৱে আৰু তাৰ লগে লগে গ্ৰেপ্তাৰ কৰিছে ভিক্টৰ দাস আৰু ভিক্টৰ দাস তেতিয়া হলে আপোনালোকে কওকচোন ভিক্টৰ দাসেনো কৰ পৰা খেলে ঠিক আছে বাৰু শ্যাম কানুৱে কংগ্ৰেছ হয় শিৱৰ দালালে মই মানি লৈছো দালাল তেও কংগ্ৰেছী হয় কিন্তু ভিক্টৰ দাসনো কি বিজেপি এনে এজিপি এনে কংগ্ৰেছী এনে কি হয়নো তেতিয়া হলে ভিক্টৰ দাস কিন্তু ভিক্টৰ দাসকো আপোনালোকেটো কৰি ললে আৰু আজি হেৰি তেও পত্নীয়ে অজয় ফুকনৰ পত্নীয়ে এটা কথা কৈছে কি অজয় ফুকন মানে কিটা দিনত যদি বাহিৰত থাকে হয়তো পূজা আহি আছে কিবা কিবি মানে অসুবিধা হ'ব তেনেকে প্ৰতিবাদ কৰিলে হেতু কাৰণে বলে তেও কেকেদিন জেলত ভৰাই থৈ দিছে তেও পত্নীয়ে এটা লাইভত কৈছে মই হেতুহে দেখিছো দেই গতিকে কেনেকুৱা কি ধৰণৰ কথা আৰু এটা কথা ক'ব লাগিব মই আপোনালোকক আলফাই খাৰ পাইছে আজি 9 দিন 10 দিনৰ পিছত আলফাই খাৰ পাইছে নহয় জানো কি কৰিব বোমা দি মাৰিব জুবিন গাৰ্গৰ হত্যাকাৰী ওহ বাপৰে এটো সাগে কোৰ পৰা কেনেকৈ সংগ্ৰহ কৰি এটা পূজা সময়ত দুটা তিনটা মান কিন্তু ভয়ংকৰ ডিসিশন লৈছে দেই যি নেকি নভবা নিচিন্তা আৰু আলফা অতদিনা নিমাত হৈ থাকিলে আৰু দহা দিনাখনহে তেওঁলোকে মাত লৈছে আৰু আছে কিন্তু সকলোখিনি দহা কাজ ভোজ এখিনি মানে সকলমে পাৰ হৈ যাওক তাৰ পিছত চাবচোন আপোনালোকৰ এটাকৈ ভয়ংকৰ বিস্ফোৰণ যি নেকি আপোনালোকে ভবাই নাই তেনেকুৱা কিছুমান ভয়ংকৰ মানে তথ্য ওলাই থাকিব গতিকে সেই অভিমন্যু বুলা হেজনে তালুকদাৰ নে কি বুলি কলে অভিমন্যু তালুকদাৰে মই ভিডিঅ'টো লগাই দিলে আপোনালোকে সম্পূৰ্ণকৈ বুজি পাব গতিকে আলফাকে কবনে কাক আপোনালোকে বিশ্বাস কৰিব আৰু যিজন জুবিনে কৈছিলে নেকি পলিটিক্স নকৰিবা বন্ধু আৰু সেই জুবিনৰ ক্ষেত্ৰতে আটাইতকৈ পলিটিক্স হৈ গল গম পাইছে কিন্তু কি কব উপায় নাই আৰু মই এতিয়া আপোনালোকক মিছাকে কৈছো বুলি ভাবিব পাৰে কিছুমানে গতিকে আপোনালোকৰ মাজলৈ সেই সিংগাপুৰত কি হৈছিলে সম্পূৰ্ণখিনি তথ্য বিৱৰি কৈ আছে সেই সভাপতিজনে আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিলো চাওক সিংগাপুৰ আসাম এছ'চিয়েশ্যনৰ সভাপতিয়ে উদঙালে শ্যাম কানু মহন্তৰ মিথ্যাচাৰ সিংগাপুৰত জুবিনৰ সকলো কথা জানিছিল শ্যাম কানুৱে সাগৰৰ পাৰলৈ পাৰ্টি কৰিবলৈ যোৱাৰ কথাও জানিছিল শ্যাম কানুৱে সামকনে একদিন ৰাতি কৈছে যে তোমালোকে এইটো হেৰি তন্ময় কৈছে চাৰে যায় ন ওকে এইটো সিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে আহিছে চব গৈ কেনে তাতে মৎসত খাই বেছি হাই হৈ যাব তাৰপিছত হেৰি হ'ব আহি কেনে কি বুলি কয় মোৰ ফাংচন যদি আহিব নোৱাৰে কেনেকুৱা হ'ব কথাটো আহিব তো ইয়ে পইচা খৰচ কৰি আনিছে 5 জনক জুবিনৰ সৈতে ওকে সো মানে তন্ময় দাই মানে হেৰি ইনফৰ্ম কৰিছিলে মানে শ্যামকনু দাক যে এনেকুৱাকে মানে পাৰ্টি এটা হে ৰাখিছে বুলি কিন্তু শ্যামকানে মানা কৰিছে মই এটো জানো কিন্তু
ওকে 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 ইনফেক্ট ময়ো তাক মানা কৰিছিলো আগদিনাখন ৰাতি ফোন কৰিবলৈ। পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ এটাৰ পিছত আনটো ৰহস্য। জুবিনে সাগৰৰ পাৰলৈ ফুৰিবলৈ যোৱাৰ কথা নাজানিছিল বুলি কৈছিল শ্যাম কানুৱে। কিন্তু অভিমন্যু তালুকদাৰৰ এটা ফোন কলত ফাদিল হল শ্যাম কানুৰ মিথ্যাচাৰ। অভিমন্যু তালুকদাৰ ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সভাপতি। অভিমন্যুৰ ফোন কল মতে জুবিন গাৰ্গ ফুৰিবলৈ যোৱাৰ কথা আগতেই জানিছিল শ্যাম কানু মহন্তই। তাত বেছিকৈ মদ খালে অনুষ্ঠানলৈ আহিব নোৱাৰিব বুলিও শংকা কৰিছিল শ্যাম কানুৱে। ফোন কলটো মতে সাগৰলৈ জুবিন গাৰ্গৰ সৈতে ফুৰিবলৈ গৈছিল অভিমন্যু তালুকদাৰো। জুবিনৰ ঘটনাৰ সময়ত ইয়াতখনতেই আছিল অভিমন্যু তালুকদাৰ। নিজ চকুৰে দেখিছিল সকলো ঘটনা। মদ গাহৰিৰ মাংসৰে কৰিছিল পাৰ্টি, খুৱাইছিল জুবিন গাৰ্গকো। শুনক অভিমন্যু তালুকদাৰৰ সম্পূৰ্ণ ফোন কলটো। মানে বেচিকেলি আগদিনাখন ৰাতি ময়ো আগদিনাখন ৰাতি গম পাইছো যে কমিউনিটি লিডাৰ নৰ্মেলি এসব হেৰি আহিলে মই ইনভলভ থাকো আৰু হেৰি কালি গধূলি তাৰ মোৰো আছিলে এই ইনগ্ৰেশ্যন এইটো নৰ্থ ইষ্ট ফেষ্টিভেলত। গতিকে তাতে বাই ইনভিটেশ্যন আছিলে, গতিকে মোক ক'লে যে তাৰ লগত থাকি তাক একেলগে লৈ আহিব। তাৰপিছত এইটো অৰ্গেনাইজ হৈছিলে এই তন্ময় বুলি আমাৰ বন্ধু তন্ময় বুলি কেইটামানে মিলি এটা গ্ৰুপ খুলি কেনে হেৰি কৰিলে তোমাৰ It's a private party type of policy. It's not by association. Party organized by Tanmoy and his group of friends, and I was also happened to be. Mon naam to aisa karon ki moi eta Association president. Lead to he Tanmoy lese Tanmoy Fukan boli. So iman tar naam sam heri moi I don't want to heri that, but basically he korisile aru eta man log lagi josh sahi jai nohoy to muk kole apuni to apni ahibo lagibo na moi thik ase heri korim kintu moi kolo je heri 7টা বজাত heri ase ইহঁতে যোনটো গভৰ্ণমেণ্টটো G2G মিটিং বিলাক আছিল নহয় গভৰ্ণমেণ্টৰ আকৌ কৈছে। গতিকে এইটো কিন্তু চামকনে একদিনাখন ৰাতি কৈছে যে তোমালোকে এইটো হেৰি তন্ময় কৈছে চালে যায় ন এইটো সিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে আহিছে, চব গৈ কেনে তাতে মদ চদ খাই বেছি হাই হৈ যাব, তাৰপিছত হেৰি হ'ব আহি কেনে কি বুলি কয় মোৰ ফাংচন যদি আহিব নোৱাৰে কেনেকুৱা হ'ব কথাটো বহুত ইয়ে পইচা টইচা খৰচ কৰি আনিছে। মই ক'লো যে হেৰি লিচুত গো টু জাষ্ট মেৰিনা যে য'ত পাৰ্ক কৰি থয় ইয়ট চট বিলাক মোৰ তেনেকৈ গৈ কেনে ঘূৰি চাই ভাল লাগে তাতো। এইখন ইয়ত গৈছিল কেপেল মেনিয়াৰ পৰা গৈ কেনে তাৰ পৰা মানে সাগৰৰ মাজলৈ গুচি যায় অলপমান। তাতে আগত গৈ কেনে দুটামান আইলেণ্ড থাকে, আইলেণ্ডৰ ওচৰত ৰখাই কেনে এই ৱাটাৰ এক্টিভিটিজ কৰিব দিয়া। এইটো এনেই জব চাপ মাৰি কিন্তু এই লাইফ জেকেটটো পিন্ধিব লাগে। কিন্তু এই ড্ৰিংকো কৰা নাছিল ইমান দেই, মই যিমানখিনি দেখিছো আগতে খাই আছো যদি নাজানো হোটেলত মানুহে এইটো কয় নহয় বোলে বেছি মদ খাই কিনে পৰি গ'ল বোলে, কিন্তু মোৰ চকুৰ আগত কিন্তু সি খোৱা নাই। এটা জাষ্ট মই দেখিছো এই হেৰিত খাইছিলে এই ইয়টত উঠাৰ আগতে জাষ্ট এটা ড্ৰিংক এটা বিয়াৰ টাইপ এটা হেৰি বুলি কয় গিনিছ বুলি কয়, এইটো অলপমান খাইছিলে। পিছত আকৌ কোনোবাই দিছিলে কিন্তু তাক হেৰি এইটো মই দেখিছো চাইডত থৈ দিছে গ্লাছটো। তাৰপিছত এই যেতিয়া জেকেটটো লুজ পিন্ধিছিলে সেইটো পিন্ধিলে প্ৰথমবাৰ যেতিয়া গ'ল নহয় জেকেটটো অকমান লুজ আছিলে। তাৰপিছত আহি কেনে কিন্তু তাৰপিছত যেতিয়া ঘূৰি আহিলে সি জেকেটটো খুলি দিলে। পিছত সি খুলি দিয়াৰ লগে লগে কেপ্টেইনটো মই অকমান দূৰত আছিলো এইফালে সি দেখিছে ওপৰৰ পৰা কেপ্টেইনটোৱে কৈছে যে এই ল'ৰাজনক হেৰি কওক বোলে এই লাইফ জেকেট মানে পিন্ধিব হওক, কাৰণ কি ড্ৰাংকো হয়। মই ড্ৰাংক বুলি ধৰিব পৰা নাই কিন্তু ড্ৰাংক বুলি ভাবিছে আৰু সি হিচাপতটো ইমান ড্ৰাংক নাছিলে আৰু ইমানখিনি খালে এটা বিয়েৰৰ কেন খালে। আৰু কেপ্টেইনে ক'লে যে এই যে এই ল'ৰাটোৱে পিন্ধা নাই জেকেটটো খুলি দিছে তাক হেৰি লাইফ জেকেটটো পিন্ধিবলৈ দিয়ে। মই তাৰ পৰা চিয়ৰ মই লাইফ জেকেট হেৰি পিন্ধাই দিছো নে তন্ময় আছে তাৰ চাইডত বহি কিনে। পিছত তেতিয়া মোক ক'লে যে তাৰ লাইফ জেকেটটো লুজ হৈছে, তাৰপিছত এটা টাইট লাইফ জেকেট এটা এইফালৰ পৰা দি দিয়া হৈছিলে। তাৰপিছত তন্ময়ে পিন্ধাব বিচাৰিছিলে, তাক পিন্ধাবলৈ এনেকে হাতত সোমাইছে, সি নিপিন্ধে। সি কৈছে যে এইটো কেতিয়াও লাইফত পিন্ধাই নাই বুলি ফটককৈ জাপ মাৰি দিছে। মই জাপ মাৰাটো মই দেখিছো। সেইটো মানুহে কৈছে যে গো এৰাউণ্ড হিম মানে চ' ডেট সি লাইফ জেকেট নিপিন্ধাকে সাঁতুৰিব গৈছেতো। তাৰপিছত তাৰ কিন্তু চাইডে চাইড কোন আছিল পাহৰিলো, কোনোবা কেইটামান এনেকুৱা চাইডে চাইডে সাঁতুৰিছে তাক। তাৰমানে সি সাঁতুৰি গৈছে কিন্তু চাইডে চাইডে কিবা এটা হ'লে ধৰিব তাক। এনেকৈ গৈছে গৌতে সেইটো সময়ত দেখিলো অলপমান গৈছে আৰু তেতিয়া মই হাতখন কিবা খাই আছিলো, গাহৰি খাইছিলো কিবা খাইছিলো, হাতখন ধুবলৈ গলো ভিতৰলে।
এইখিনি সময়ত কি হ'ল সি এনেকৈ মানে ফাই গৈছেতো আগবাঢ়ি তাৰপিছত ইহঁতে দেৱজ্যোতি বুলি আমাৰ দেৱজ্যোতি আৰু কোনোবা এটা আছিল তাৰ শেখৰ বুলি তাৰ যোনটো টিমমেট ঘূৰি আহক জুবিনে ঘূৰি আহক বুলি কৈছে অকমান আগলৈ সেইখিনি মই নিজে দেখা নাই সেইখিনি মোক এই দেৱজ্যোতি বোলাটোৱে কৈছে ঘূৰি আহক বুলি কৈ ইউটাৰ্ণ কৰিছে ইউটাৰ্ণ কৰাৰ তাৰপিছত ফটককৈ দেখিলে মুখখন তল হৈছে বুলি দেৱজ্যোতি কৈছে মানে কি হয় মানুহ সাঁতুৰিলে মানে এইটো এইখিনি মই দেখা নাই কিন্তু এইখিনি মোক দেৱজ্যোতি মানুহে সাঁতুৰিলে মানে উশাহ ল'বলৈ মুখখন লিফ্ট ৰাইট কৰেতো সেইটো ফটককৈ মানে এক মিনিটমানৰ কাৰণে দেখিলে যে এইটো কৰা নাই তাৰপিছত ঘূৰি গৈছে মুখখন ঘূৰোতে মুখৰ পৰা ফেন আৰু বমি ওলাইছে লগালগ হাল্লা হৈছে কিন্তু দেৱজ্যোতিয়ে কোৱা মতে সি পানী খাই ঢুকোৱা নাই চিজন আহিছে কিবা ফেন যে আহে মুখৰ পৰা চ' এজ ফাৰ এজ দেৱজ্যোতি এণ্ড দ্য আদাৰ গাই হুৱেভাৰ ৱাজ দেয়াৰ নেক্সট টু হিম এই শেখৰ বোলাটো আছিল নেকি আৰু তেতিয়ালৈকে মই যেতিয়া ওলাই গৈছো তেতিয়া অলৰেডি কেপ্টেইনটোৱে লক জাপ মাৰি কিনে সি অলৰেডি ৰিচ থিম টায়াৰ সি কিন্তু স্মাৰ্ট ফাৰ্ষ্ট হেৰি কৰি কিনে টায়াৰখন লৈ গৈছে টায়াৰখন লৈ তাতে ধৰি তাক লৈ আহিছে লৈ আহি তাৰপিছত লগালগ ফোন কৰা হৈছে হেৰি পুলিচ ছিংগাপুৰত কিন্তু এইটো হেৰিত মাজত আছেতো যাওঁতে মোৰ মতে এঘণ্টা পৰ্ট পোৱাতে 45 মিনিট এঘণ্টামান লাগিছে এঘণ্টা মেক্সিমাম তাতকৈ বেছি লগা নাই ত' এণ্টায়াৰ হেৰি মানে ৰিচাৰ্ট কৰিব বিচাৰিছে তাৰপিছত এই জাহাজখন আহি গ'ল ওচৰত এখন হেৰি আছিলে জাহাজ আছিলে তাতে মই তালৈ লৈ যা বুলি কেপ্টেইনক কৈ কিনে তাৰ ওচৰলৈকে চিঞৰিছো আমি তহঁতৰ ডক্টৰ আছে নেকি কাৰণ কি CPR দিছে CPRটো আমি আমাৰ মানুহখিনিতো নাজানে ইমান মানে নৰ্মেল মানুহে তাহাঁতৰ জাহাজত ডক্টৰ নাই সিহঁত এখন বেলেগ এখন আছিলে এতিয়া সেইখন আহি গ'ল কোষ্ট গাৰ্ডৰ জাহাজখন সেইখন এনেকৈ ওচৰলৈ আনি তাৰপৰা দুজন জাপ মাৰিছে দুজন মানে পুলিচে আৰু কিন্তু জানে আৰু CPR দিবলৈ প্ৰপাৰলি দুজন আমাৰ নাৱত আহি এজন কেপ্টেইনৰ ওপৰলৈ গৈছে ডাইৰেক্ট কৰিবলৈ ফাৰ্ষ্ট চলাবলৈ চাইডে এইখনে এস্কৰ্ট কৰিছে এই কোষ্ট গাৰ্ডৰ জাহাজখনে আৰু তলত আৰু এটাই পুলিচে সি CPR দি আছে একদম 3টা মানত যদি হৈছে ঘটনাটো আমি 4টা মানত গৈ হেৰি পাই গৈছো পৰ্ট তাৰপিছত লগালগ পৰ্টত পোৱাৰ লগে ৰখি আছে কিন্তু এম্বুলেন্স ৰখি আছে ষ্টেণ্ড বাই চব ৰখি আছে তাৰ 45 তুমি সময়টো মনত ৰাখিবা 5টা মই মেছেজ পাইছো হাই কমিছনৰ পৰা 5টা 20 নে 5টা 25ত ছিংগাপুৰ টাইম মই মানে ইন দ্য মিডল অফ মই হাই কমিছনৰ মেইন কোঅৰ্ডিনেশ্যনটো মই কৰোতো নহয় জাহাজত আহি ইহঁতে সোমাই আমাক চবকে ওলাই দিব দিছে জাহাজৰ পৰা যোনখিনি আছিলো আৰু তাহাঁতে মেচিন বিলাক আনি তাতে আৰম্ভ কৰিছে ICUত লৈ যাব লাগিব তেতিয়া মই ভাবিলো যে ICUত লৈ যাব মানে ডেট মিনছ হোপ আছে ইয়াতে মানে তেনেকা নহয় ধৰা ইণ্ডিয়াত যে এনি ICUত লৈ যায় পইচা বনাবলৈ তেনেকা নহয়তো বস্তুটো কিন্তু তাৰ পৰা সি মানে আনকনচিয়াছ আছিল তাৰ পৰা আমাক গোটেইকেইটা আজো হেৰি তাৰ মেনেজাৰটো গ'ল তাৰ লগত এম্বুলেন্সত এজন যাব দিয়ে হাই কমিছনৰ আহি পাইছিলে হাই কমিছনৰ ফাৰ্ষ্ট ছেক্ৰেটাৰী আহি পাইছিলে মোক ফোন কৰিছিলে কিন্তু সি সোমোৱা নাই ভিতৰলৈ সি ৰখি আছে এম্বুলেন্সৰ তাতে চ' ফাৰ্ষ্ট ছেক্ৰেটাৰী ইজ হেণ্ডলিং অল দিছ ন চ' তাৰপিছত ফাৰ্ষ্ট ছেক্ৰেটাৰী আৰু ইহঁত দুজন হেৰিলৈ গ'ল হস্পিটেললৈ গ'ল ICU টুগেডাৰ উইথ দ্য মেনেজাৰটো এম্বুলেন্সৰ ভিতৰতে গ'ল নেকি কিন্তু কোনে বুক কৰিছিলে আৰু সি মোক কৈছিলে যে তাৰপিছত মানে এটা খৰচ হয়তো দেন অল দিছ 11 পিপল ইজ ছাপ'জ টু কণ্ট্ৰিবিউট চ' ডেট এইটো ভাগ হৈ যায় পইচাটো অলপমান ইনফেক্ট মই আগদিনাখন ৰাতি মই হেৰি কৈছিলো ফোন কৰি কিনে কৈছিলো মই তাক সেইটো চাবলৈ কিন্তু কালি গধূলি আকৌ তাৰ হেৰি আছে অফিচিয়েল হেৰি আছে সেইটোতো চামকানো মনটো আনিছে তাক পইচা দি কিনে মাজতে তাক যদি লৈ যোৱা সি যদি আচল ইভেণ্টটোত আহিব নোৱাৰে আৰু চামকানো একচুৱেলি মোক কৈছিলে তন্ময়ো একো কৰিব নোৱাৰে সি